বাপবান্ধৱ সমস্ত এই শিৱসাগৰলৈ আহিলে মোৰ মনটো নাচি উঠে। কাৰণ এইখন এখন ইমান ডাঙৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ, গোটেই ইতিহাসৰ স্মৃতিবিজড়িত স্থান। ইয়াত স্বৰ্গদেউসকলৰ ৰাজধানী আছিল, কেপিটেল। ইয়াতে সমস্ত স্মৃতি চিহ্নবিলাক এতিয়াও বিজড়িত হৈ আছে। জয়দৌল আছে, শিৱদৌল আছে, আৰু ইয়াত জেৰেঙা পথাৰ আছে। লাচিত বৰফুকনৰ কথা শুনিলেই মোৰ চিধাই অসম সংগীতলৈ মনত পৰে। আমাৰ প্ৰাতঃস্মৰণীয় ব্যক্তি ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই অসম সংগীতত লিখিছিলে, কি লিখিছিলে? শংকৰে দিলে বিশুদ্ধ ধৰম, লাচিতে বাহুত বল, সতী জয়মতীৰ সতীত্ব তেজেৰে অসমীয়াই প্ৰবল। বাজক দবা, বাজক শংখ, বাজক মৃদংগ খোল। খোলটো বাজিলে আজি অসম আকৌ উন্নতিৰ পথত কি বুলি ক'ব লাগে? জয় আই অসম বল। এতিয়া জয় আই অসম যিসকলে বোলে, তাক যেকেইটা আগত কণ্ডিশ্যন দিছিল জয় অসম হ'ব লাগিলে আমি এইকেইটা কাম কৰিব লাগিব নহয়। শংকৰে দিলে বিশুদ্ধ ধৰ্ম, সেইটো বাদ দিলেতো মানুহ নহ'ব নহয়, ধৰ্ম এটা লাগিব। আৰু লাচিতে বাহুত বল দিছে, যিজন মহাবীৰ আমাৰ লাচিত বৰফুকনৰ নামেৰে এই মহাবিদ্যালয়খন হৈছে, আমাক বাহুত বল দিছে, সম্পদ আমাৰ অসমীয়া জাতিৰ। আৰু সতী জয়মতীৰ সতীত্ব তেজেৰে আমি অসমীয়াই সদায় প্ৰবল হৈ থাকিম, প্ৰবল হৈ আছোঁ আৰু সদায় থাকিব, জিলিকি থাকিব। এই কথাবিলাক মনত পৰে। আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপসকলৰ মনত আছে, ৰূপহী পথাৰত এখন অধিৱেশন হৈছিলে আজিৰ পৰা প্ৰায় ৩৮ বছৰ আগতে। তেতিয়া মই ডেকা মানুহ আছিলোঁ, তেতিয়াও মই আহিছিলোঁ অধিৱেশনত। আৰু তেতিয়া সিংহপুৰুষ আমাৰ শিৱসাগৰ কলেজৰ অধ্যক্ষ আছিলে পৰাগধৰ চলিহাদেৱ, তেখেত আমাৰ এই সভাপতি আছিল। আমাৰ আজি বহি থকা ৰজনী দত্ত বাপ তেতিয়া ডেকা মানুহে আছিল, আজিৰ পৰা ৩৮ বছৰমান আগবাঢ়ি গ'লে আজি যদি ৯৩ বছৰ হৈছে, বয়সখিনি ৩৮ বছৰৰ পৰা ৪০ বছৰ বাদ দিলে তেতিয়া তেখেতো যুৱক আছিলে, তেখেতে সাধাৰণ সম্পাদক আছিল, হয়নে বাপ? আৰু সেইখন সভাত আমি ডেকা মানুহ হিচাপে আহি পেলাই অলপমান সহযোগ কৰাৰ আমাৰ সৌভাগ্য ঘটিছিল। এই কথাবিলাক মনত পৰে। তাৰপিছত ২০১৬ চনত ইয়াত এখন মহা অধিৱেশন হৈ গৈছে। সেই অধিৱেশন আমাৰ নিচিনা অধমেই ইয়াত আছিলোঁ, তেতিয়া কিবা দায়িত্ব লৈ আছিলোঁ, আৰু সেইকাৰণে আমি তাত তেওঁলৈ মনত পৰে। সেইকাৰণে ইয়ালৈ আহিলে মই ঘৰলৈ অহা যায়, আৰু টাইমছ উইদাউট নাম্বাৰ আহিছোঁ গোটেইবিলাক, আহি পেলাই এই কথাবিলাক মোৰ স্মৃতিৰ পৰত থাকে। বাপবান্ধৱ আইমাতৃ সমস্ত, আজি আমি যিটো বিষয় লৈ ইয়াত এটা আলোচনা চক্ৰ দুদিনীয়াকৈ পতা হৈছে, আজি 10 তাৰিখ আৰু কালি 11 তাৰিখ, ইয়াত কেইটামান কথা মই লক্ষ্য কৰিলোঁ। আমি আমাৰ জীৱনকালত সদায় শিক্ষাৰ লগত সম্পৃক্ত হৈ আছোঁ। আমিও নেশ্যনেল ছেমিনাৰ পাতিছোঁ, কেৱল ইয়াতে নহয়, আমি গুৱাহাটী বিশ্ববিদ্যালয়ত পাতিছিলোঁ, আৰু বেলেগ বেলেগ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সহযোগিতাত অভয়াপুৰী কলেজত পাইছোঁ, সকলোতে মই গৈছোঁ, ছাৰ, এইবিলাক মোৰ অভিজ্ঞতা আছে। আমি নিজকো, আমি যে কলেজত দায়িত্বত আছিলোঁ তেতিয়া আমাৰ এই নেশ্যনেল ছেমিনাৰ কৰা আমাৰো অভিজ্ঞতা আছে। কিন্তু মই কেতিয়াও ইমানবিলাক পাৰ্টিচিপেণ্ট আৰু ইমানবিলাক পেপাৰ প্ৰেজেণ্ট কৰা কোনো এখন ছেমিনাৰ আজিলৈ মোৰ জীৱনত অভিজ্ঞতা হোৱা নাছিল। আজি আমাৰ মূল বিষয়বস্তু আছিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰজ্ঞা আৰু প্ৰতিভা। ইয়াত লিখিছে উইজডম এণ্ড টেলেণ্ট অফ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, ইন এছামিজ অৰ ইন ইংলিছ আমি সকলোৱে লিখিব পাৰোঁ বা ক'বও পাৰোঁ। গতিকে 111টা মানে ৰিচাৰ্চ পেপাৰ ইয়ালৈ অহা আমাৰ আইসকল আছে, বাপসকল আছে, আপোনালোকে আমাৰ বৰ্তমান শিৱসাগৰ বিশ্ববিদ্যালয়ৰ ৰেজিষ্টাৰ হৈ আছে নহয়, কলিতাদেৱ, তেখেত এসময়ত তেখেত আমাৰ অধ্যক্ষ আছিল, আমাৰ পৰম বান্ধৱ মানুহ, তেখেতেও জানে, আপুনিও অভিজ্ঞ। এনেকুৱা 111খন 111 আইসকলেও জানে। ইমান পেপাৰ অহা ইমান সহজ নহয়, আহে 50-60খন আহে, আৰু আজিকালি লাগে পেপাৰবিলাক, কাৰণ কেৰিয়াৰ এডভান্সমেণ্টত সেইবিলাকে সহায় কৰে। কিন্তু এটা শংকৰদেৱৰ বিষয়ে যে অধ্যয়ন এটা চলিছে আৰু মানুহে যে নৱজাগৰণ হৈছে এটা, সেইটোৱে এইবিলাকে সূচায়। আচলতে আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক
আমি চিনি নাপালোঁ অসমীয়াসকলে দুৰ্ভগীয়া। কমলাকান্ত ভট্টাচাৰ্য সিদে নাই তাহানিতে আজিৰ পৰা বহু বছৰ আগতে প্ৰায় 100 বছৰ আগতে তেওঁ চিঞৰি চিঞৰি কৈ গৈছে নহয় যে চৈতন্য জীৱন জগত ঘোষণ বুলি কৈছে, শ্মশানতে লয় শংকৰ মহিমা বুলি তেওঁ কমলাকান্ত ভট্টাচাৰ্যই কৈছে। এনেকুৱা কথা হয় যে আমি অসমীয়াসকলে এতিয়া কিছু কিছু অধ্যয়ন হৈছে, আমি শ্ৰীমন্ত শংকৰদেৱ সংঘই আজি 100 বছৰ গৌৰৱিবলৈ গৈছে। সদায় আমি এই প্ৰচেষ্টা চলাই আছোঁ। কাৰণ মই দুটামান কথা আপোনাসকলক ক'ব কৈছোঁ। আপোনালোকে বহু কথা জানে, আমি যে গোটেই কথা জানো এইটো কথা নহয়, কিন্তু দুই এটা কথা আমি পঢ়িছোঁ, শিকিছোঁ, জানিছোঁ। দুটামান কথা মই আপোনাসকলক ক'ম যে আপোনালোকে যদি আমাৰ বিশ্বৰ যিমানবিলাক ধৰ্মগুৰু এতিয়ালৈ জন্মগ্ৰহণ কৰিছে, আমি যিবিলাকৰ নাম জানো, যেনে আমি যীশু খ্ৰীষ্টৰ কথা জানো, যেনে আমি বুদ্ধদেৱৰ কথা জানো, যেনে আমি হজৰত মহম্মদৰ কথা জানো, আৰু ভাৰতবৰ্ষত যিমানবিলাক ধৰি লওক ধৰ্মগুৰু জন্মগ্ৰহণ কৰিছে, বিশেষকৈ নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলন যেতিয়া আৰম্ভ হৈছিলে, ৰামানুজাচাৰ্য আৰম্ভ কৰিছিলে দ্বাদশ শতিকাতে, তাৰ পিছৰ পৰাই ৰামানন্দকে ধৰক ৰামানন্দ, বল্লভাচাৰ্য, কবিৰ, নানক আৰু চৈতন্যদেৱ, এনেকৈ কিমানবিলাক ধৰ্মগুৰু আহিছে। এই সকলোবিলাকৰ ধৰ্মগুৰু একেবাৰে ধৰি লওক বুদ্ধদেৱৰ পৰা আৰম্ভ কৰি, বুদ্ধদেৱটো খ্ৰীষ্টৰ পূৰ্বতে হৈছিলে, তাৰপিছত মানে খ্ৰীষ্ট ধৰ্মৰ কথাকেই, যীশু খ্ৰীষ্টৰ কথাকেই পঢ়ক বা হজৰত মহম্মদৰ কথা পঢ়ক বা আমাৰ যিসকল ধৰ্মগুৰু ইতিমধ্যে আমি জানো বা চিনিছোঁ, সেইসকল যদি আপুনি এটা কম্পাৰেটিভ ষ্টাডি কৰে, কম্পাৰেটিভ ষ্টাডি মানে তুলনামূলক অধ্যয়ন নকৰিলে আপুনি শংকৰদেৱৰ মহিমা নুবুজিব। গতিকে মই এইটো কথা জানো যে জগতত যিমানবিলাক ধৰ্মগুৰু আছে সকলোৱেই মানৱৰ কল্যাণৰ কাৰণে কাম কৰি গৈছে। সকলো মানুহে কৰিছে, সকলোবিলাক ধৰ্মগুৰুৱে কৰিছে। হজৰত মহম্মদেও কৰিছে, যীশু খ্ৰীষ্টও কৰিছে, বুদ্ধদেৱেও কৰিছে, গুৰু নানকেও কৰিছে, জৈনেও কৰিছে, আৰু বাকী যিমানবিলাক ধৰ্মগুৰু আছে সকলোৱে কৰিছে। কিন্তু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰতিভাৰ লগত জগতৰ কোনো এজন ধৰ্মগুৰুৰ প্ৰতিভাৰ তুলনা নহয়। আৰু যোৱা 303 মিলেনিয়ামত 3টা সহস্ৰাব্দত পৃথিৱীত যিমানবিলাক ধৰ্মগুৰুৰ আৱিৰ্ভাৱ হৈছে, শংকৰদেৱৰ সমকক্ষ কোনো হ'ব পৰা নাই। তেওঁক ভাৰ্চেটাইল জেনিয়াছ বুলি কয়, বহুমুখী প্ৰতিভাৰ আকৰ আছিলে। কাৰণ কেইটামান কথা আপোনাসকলক আজি যিহেতু শংকৰদেৱৰ বিষয় বিভিন্ন ভাৰ্চেটিলিটি আৰু উইজডম মানে প্ৰজ্ঞা আৰু প্ৰতিভা সম্পৰ্কে আপোনালোকৰ এটা আলোচনা হ'ব। দুটামান কথা আপোনালোকে মনত ৰাখিব। মই কিয় ক'লোঁ যে যোৱা 3000 বছৰত শংকৰদেৱৰ নিচিনা এজন বহুমুখী প্ৰতিভাৰ গুৰু বিশ্বতে জন্মা নাই। এই কথাষাৰ কেৱল ময়ে নহয়, আজিকালি পাশ্চাত্যৰ পণ্ডিতসকলেও কৈছে। আপোনালোকে এটা খুব অফ কোটেড নেম তেওঁ লিখিছে, প্ৰবন্ধত লিখিছে, ষ্টকহোমৰ বিশ্ববিদ্যালয়ৰ প্ৰফেচাৰ আপোনাৰ উইলিয়াম স্মিথৰ কথা বৰকে কৈ থাকে। উইলিয়াম স্মিথৰ চাহটো নেদেখা মানুহবিলাক উইলিয়াম স্মিথৰ বৰকে কথা কয়। ইউ ৰিড তেওঁলোকৰ এই কিতাপ মানে প্ৰবন্ধবিলাকত পঢ়িলে তেওঁ নিজে লিখা কথা আছে যে তেওঁ গোটেই জগত ঘূৰিলে আৰু বিভিন্ন ধৰ্মগুৰুৰ কথা শুনিলে, পঢ়িলে, ভাৰতবৰ্ষলৈ আহিলে, অসমলৈও আহিছে। তেওঁ দেখিলে যে জগতৰ আটাইতকৈ বিখ্যাত এজন ধৰ্মগুৰু আছে আমাৰ অসম ভূমিত থকা শ্ৰীমন্ত শংকৰদেৱৰ কথা কৈছে। বাট হি ইজ লিষ্ট নন টু দ্য ৱৰ্ল্ড, হি ইজ লিষ্ট পাব্লিছ। তাৰমানে আটাইতকৈ প্ৰতিভাসম্পন্ন এজন ধৰ্মগুৰু পৃথিৱীৰ ভিতৰত তেওঁক আটাইতকৈ কমকৈ প্ৰচাৰ হয়, এই কথা তেওঁ আক্ষেপ কৰিছে। এতিয়া কিন্তু তাৰ পাৰ ভাঙি গৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘই আৰম্ভণিৰে পৰা এটা আন্দোলন চলাই শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিটো বহুমুখী প্ৰতিভা আছিলে। আপোনাসকলক মই দুটামান কথা ক'ম। 1 নম্বৰ কথা যে ধৰ্মহীন পশু বিশ্বমানা, ধৰ্ম লাগিবই। ধৰ্মত দুটা বস্তু লাগে, আধ্যাত্মিকতা অবিহনে ধৰ্ম থাকিব নোৱাৰে। আধ্যাত্মিকতা আৰু ধৰ্ম একে বস্তু নহয়, ধৰ্মৰ কিছুমান নিয়ম নীতি থাকে। আধ্যাত্মিকতা এটা আইডিয়া। আধ্যাত্মিকতা মানে কি? আত্মা মানে আত্মাৰ পৰাই অধিআত্মা হয়, আত্মাতকৈ অধিক হ'লে অধিআত্মা হ'ল, আৰু সেই অধিআত্মা হ'লে অধ্যাত্ম হয়। আত্মানং বুদ্ধি বুলি এটা কথা আছে, নো দেন ডাই চেল্ফ। ইংৰাজী কবিও কৈছে, প্ৰিজিউম নট গড টু স্কেন দ্য প্ৰপাৰ ষ্টাডি অফ মেনকাইণ্ড ইজ মেন,
মানুহক পঢ়িলে আপোনাক জানে আত্মাক চিনিলে আপুনি ঈশ্বৰক চিনিব। আত্মা বুলি যিটো বস্তু আছে সেইটো ফাৰ্ষ্ট আপুনি আত্মাক চিনিব লাগিব। আত্মা কি বস্তু? আত্মা হ'ল এটা পৰমাত্মাৰ জীৱাত্মাটো এটা অংশ, এটা বিস্ফোৰিত অংশ, এটা স্পিৰিঙতি। মানুহৰ জীৱনত আমাৰ সকলোৰে হৃদয়ত আত্মাৰূপে ভগৱন্ত পৰমাত্মাৰ এটা অংশ যদি আমাৰ নাথাকে তেনেহ'লে আমাৰ জন্মও নহ'ব, বৃদ্ধিও নহ'ব, আমাৰ মৃত্যুও নহ'ব, বুদ্ধিও নাপাম, কথাও নাপাম, কথাও ক'ব নোৱাৰিম। সকলোবিলাক শক্তিৰ উৎস হ'ল সেই আত্মানং বিদ্ধি। আত্মাক জানিব লাগিব। আত্মাক চিনিলে সেইকাৰণে আমাৰ ভাগৱতত যে কয়, কথাত বুজিব দেই, জ্ঞান মানে কি? জ্ঞান মানে কি? জ্ঞান মানে কালেকশ্যন অফ ইনফৰমেশ্যন দ্যাট ইজ নট কল্ড উইজডম। জ্ঞান মানে কিছুমান ইনফৰমেশ্যন কালেকশ্যন নহয়। জ্ঞান মানে হ'ল আপোনাক নিজক চিনিবটোৱেই জ্ঞান। আত্মানং বিদ্ধি, ন' দেন দাই চেল্ফ। চেল্ফ মিনছ চ'ল। তুমি নিজৰ আত্মাক চিনি পোৱা, ইংৰাজ কবিও কৈছিলে। গতিকে আত্মানং বৃদ্ধি মানে তোমাৰ আত্মাক বৃদ্ধি মানে জানি লোৱা। এই আত্মাক জানিব লাগিলে তুমি কেনেকৈ জানিবা? এই আত্মাক জানিব লাগিলে তুমি জ্ঞান থাকিব লাগিব। জ্ঞানটো কি? সেই জ্ঞানটো তোমাৰ আহিব লাগিব যে তোমাৰ হৃদয়ত যিটো স্ফুলিংগ আছে, এটা স্পাৰ্ক আছে, এটা আত্মাৰূপে জীৱাত্মাৰূপে পৰমাত্মাৰ এটা মহান আত্মাৰ পৰমাত্মাৰ যিটো আছে, এইটো আত্মাৰ মই এটা অংশ। গতিকে মই যে বাচি আছোঁ, ভগৱন্তৰ এই পৰমাত্মাৰ এটা অংশ কাৰণে মই বাচি আছোঁ। গতিকে এই আত্মাটো মোৰ জন্মৰ আগতেও আছিল, মোৰ লগতো থাকিব, আৰু মই শেষ হ'লেও সেই আত্মাটো থাকি যাব। তাৰমানে আমি যিটো জ্ঞান বুলি কওঁ, ভগৱন্ত বা ঈশ্বৰ সৃষ্টিৰ আদিতেও আছিল, সৃষ্টিৰ মধ্যতো আছে, আৰু সৃষ্টিৰ অন্ততো ভগৱন্ত থাকিব। এইটো হ'ল জ্ঞান। বিজ্ঞান মানে কি? বিজ্ঞান মানে হ'ল যে ভগৱন্ত বৈকুণ্ঠতো আছে আৰু সকলোতে আছে। ঈশ স্বৰূপে হৰি সবঘতে বৈধ জৈচন গগনবিল যত জীৱ জংগম কীট পতংগম অগ নগ জগ তেৰি কায়া। তেৰি মানে তোমাৰ এই দেহ। এইটো হ'ল বিজ্ঞান। বিজ্ঞান মানে যেনেকৈ পানীটো জুলীয়া পদাৰ্থ, ক'ত থাকে? সাগৰত থাকে, শিৱসাগৰত আছে, নদীত থাকে, কিবা থাকে। কিন্তু বিজ্ঞান যদি হ'ব, পানী কেৱল জুলীয়া পদাৰ্থ নহয়। পানীৰ তিনিটা ৰূপ আছে। এটা চলিড ৰূপো আছে, এটা গেছীয় আছে, এটা জুলীয় আছে। সেইটো হ'ল বিজ্ঞান। গতিকে কেৱল পানী নদীতেই থাকে, শিৱসাগৰতে থাকে এইটো নহয়। পানী ইয়াতো আছে, একেবাৰে হিমালয় পৰ্বতৰ ওপৰতো পানী থাকিব, চলিড ৰূপে থাকিব। গতিকে এইটো হ'ল বিজ্ঞান। তদং মানে কি? তৎ অংগ। আমি সকলোৰে তেওঁৰে মই আংগে, সেইটো হ'ল তৎ অংগ, সেইটো উপলব্ধি লাগিব। আৰু ৰহস্য হ'ল যে আমি যিজন আমাৰ স্ৰষ্টা, সেই ৰহস্য এইটো কাৰণে, আমি সেই ৰহস্য এইটোৱেই কাৰণে যে আমাৰ স্ৰষ্টা অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰী হৰিক আমি আমাৰ হৃদয়েৰে বা আমাৰ ভক্তিৰে তেওঁক আমাৰ ভিতৰলৈ লৈ আহিব পাৰোঁ, আমাৰ ওচৰলৈ লৈ আহিব পাৰোঁ। সেইটো হ'ল ৰহস্য। গতিকে এই কথাবিলাক আমি বুজিব লাগে। আৰু সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো ধৰ্ম দিলে, এইটোক আমি বৈদিক সনাতন ধৰ্ম বুলি কওঁ। জগতত যদি কিবা আজিকালি লিখে বহুতে, শংকৰদেৱৰ প্ৰাসংগিকতা, শংকৰদেৱৰ আদৰ্শৰ প্ৰাসংগিকতা, এইবুলি ক'লে মোৰ মাথাটো কিটকিটাই উঠে, টিকটিকাই উঠে। বা শংকৰদেৱ কোনদিনা প্ৰাসংগিক নহ'ব? মই কৈছোঁ শংকৰদেৱ যুগ যুগলৈ প্ৰাসংগিক হৈ থাকিব। কাৰণ শংকৰদেৱে যিটো ধৰ্ম দিছে, এই ধৰ্ম জগতত প্ৰৱৰ্তি আছে আৰু এই ধৰ্মই প্ৰৱৰ্তিব। ধৰ্ম বস্তু কি? সত্যই ধৰ্ম, অহিংসাই ধৰ্ম, মানৱতাই ধৰ্ম, প্ৰেমেই ধৰ্ম, সহানুভূতিয়ে ধৰ্ম। এইহে ধৰ্ম, মানৱতাই ধৰ্ম, এইটোহে ধৰ্ম। কেৱল আপুনি কেৱল পূজা পাতাল কৰি কিছুমান মূৰ্তি ফুৰ্তি সাজি পেলাই এইবিলাক কৰে ধৰ্ম নহয় নহয়। সেইবিলাক কিছুমান হ'ব পাৰে, উপাসনাৰ পদ্ধতি আছে, কোনোবা কিবা কৰি থাকিব। কিন্তু তাৰ পৰা তুমি আহৰণ কৰিব লাগে যেনে জ্ঞান আৰু প্ৰজ্ঞা লাগিব, সেইখিনিহে ধৰ্ম হ'ব। ধৰ্ম বস্তু সনাতন, সদায় চিলিকি থাকিব। একেশ্বৰবাদ, জগতত বহুবিলাক এটা বস্তু, বহুবিলাক ক্ৰিয়েটৰ থাকিব নোৱাৰে। দেয়াৰ ইজ অনলি ওৱান ক্ৰিয়েটৰ অফ দ্য এণ্টায়াৰ ইউনিভাৰ্ছ। সেইটো কথা মোৰে কোৱা কথা নহয়, আমাৰ পদাৰ্থবিদ, এনে পৰমাণুবিদ এলবাৰ্ট আইনষ্টাইনে তেওঁৰ কিতাপত লিখি গৈছে, দি ৱৰ্ল্ড এজ আই হেভ চিন ইট। লাষ্টত লিখা এখন অট'বায়'গ্ৰাফিত তাতে লিখিছে এই কথাষাৰ
যে বিজ্ঞানীসকলে ঈশ্বৰ বিশ্বাস কৰে, মই বিশ্বাস কৰোঁ, কিন্তু মই এটা মহাশক্তিত মই বিশ্বাস কৰিব লাগে, এইটো যে আমাৰ অনন্তকোটি ব্ৰহ্মাণ্ডৰ যিটো ছিষ্টেম, যি ছিষ্টেমত গ্ৰহ উপগ্ৰহ নক্ষত্ৰ আদি চলি আছে, এই ছিষ্টেমটো কোনে বনাইছে আৰু কেনেকৈ হৈছে, অলপমান যদি ব্যতিক্ৰম হয়, আপুনি চিন্তা কৰকচোন বাপ, আমাক সূৰ্যক কেন্দ্ৰ কৰি পৃথিৱীটো চলি আছে, এটা তাৰ গতি আছে, যিটো বাৰ্ষিক গতি বুলি কওঁ, আৰু এটা দিনত আহ্নিক গতি বোলে ডেইলি 24 ঘণ্টাতকৈ অলপ কমত এটা দিন ৰাতি হৈ থাকে, আৰু সেইটো এটা কক্ষপথেদি চলি আছে নহয়। ভাবি লওক, এটা মুহূৰ্তত যদি এই কক্ষপথটো বিচ্ছুৰিত হৈ যায় কি হ'ব জানেনে? আমি পপীয়া তৰাবিলাক যে দেখিছোঁ, মহা সূৰ্যৰ নিচিনা 10 গুণ 100 গুণ 1000 গুণ এইবিলাক যে পপীয়া তৰা বুলি কয়, আমি যে নেজাল তৰা বুলি কওঁ, একোটা সেই কক্ষচ্যুত হৈ একোটা সূৰ্যতকৈ 1000 গুণে ডাঙৰ নক্ষত্ৰবিলাকক তাতে কি নিমিষতে নাইকিয়া হৈ গৈছে। গতিকে সেই যে মহাশক্তি, এই কথাটো আপোনাৰ হিউমেন ইণ্টেলেক্ট, মানৱীয় প্ৰজ্ঞা, মানৱীয় সাধনা, মানৱীয় মানে চিন্তাৰে সেইবিলাক আপুনি ভাবি উলিয়াব নোৱাৰিব। গতিকে বিজ্ঞানীসকলেও ক'ৰবাত সেই যে চিন্তাটো, সেইকাৰণে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যিটো ধাৰণা দিছে, সেই ধাৰণাটো হ'ল অনন্তকোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী। ভাবি চাব দেই, আমাৰ ভাৰতবৰ্ষৰ বা আমাৰ অসমৰ মহাপুৰুষ শংকৰদেৱ আৰু মহাপুৰুষ মাধৱদেৱ, ঘনজন মহাপুৰুষ, তেওঁলোকে ধৰি লওক খ্ৰীষ্টীয় 1600 শতিকাত যেতিয়া মহাপুৰুষ মাধৱদেৱে নামঘোষা লিখিছিলে, আমি কি লিখিছিলোঁ? মহাপুৰুষ মাধৱদেৱে নামঘোষাৰ যিটো নামচন্দ আছে, আৰম্ভণিতে লিখিছে গোবিন্দ 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 ৰাম মুৰাৰী অনন্তকোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী না, এইবুলি ক'লে। আৰু গেলিলিওৰ জন্ম হৈছিলে, আপোনালোকে জানিব, গেলিলিওৰ জন্ম হৈছিলে 1563 খ্ৰীষ্টাব্দত, আৰু এই 1563 খ্ৰীষ্টাব্দত আপোনাৰ শ্বেক্সপিয়াৰৰ জন্ম হৈছে। মই সাহিত্যৰ ছাত্ৰ আছিলোঁ, গতিকে মই জানো, ডেটটো ভুল হোৱা নাই। ইংৰাজী আমাৰ এই কৰ্ডিনেটৰ আছে, তেওঁ যে IQ হৈছিল কৈ আছিলে, তেওঁ ভুল ধৰিব পাৰে মোক, কিন্তু হ'লেও মোৰো স্মৃতি ইমান বিভ্ৰম হোৱা নাই। গতিকে আৰু মহাপুৰুষ গুৰুজনা 1449 খ্ৰীষ্টাব্দত আৰু 1468 খ্ৰীষ্টাব্দত গুৰুজনা বৈকুণ্ঠলৈ গৈছে, হয়নে বাপ? প্ৰায় 120 বছৰ 6 মাহমান কম গুৰুজনা গ'ল। চব তাৰ গুৰুজনাৰ মহাপ্ৰয়াণৰ 5 বছৰ আগতে গেলিলিওৰ জন্ম। গেলিলিও যেতিয়া ডাঙৰ হৈ পেলাই ক'লে নহয় যে পৃথিৱীখন স্থিৰ নহয়, পৃথিৱীখন সূৰ্যৰ চাৰিওফালে ঘূৰে বুলি কওঁতে তাক মৃত্যুদণ্ড দিছিলে, টলমিক ফিলচফিজবিলাকে মানিছিলে। গতিকে আপুনি আমাৰ ভাৰতবৰ্ষখন কিমান আগবঢ়া আছিলে। আৰু হু ইনভেণ্টেড দ্য জিৰ'? সংস্কৃতত থাকি মেথমেটিক্সৰ মানুহ আছে নহয়, 1 2 3 4 5 আপ টু 9, এই 9টোক লাগি বেলেগ বেলেগ আৱিষ্কাৰ কৰিছে। বাট হু ইনভেণ্টেড জিৰ' অফ মেথমেটিক্স? এইটো আপোনালোকে মনত ৰাখিব। আমাৰ যে মহা ডাঙৰ মেথমেটিক্স বিশ্ববিজ্ঞান জিৰ' আৱিষ্কাৰ কৰিছিলে আৰ্যভট্ট। আৰ্যভট্ট তেওঁ কি আছিলে? শূন্যটো বাদ দি আপুনি অংক কৰকচোন, পাৰে যদি। পাৰিব নেকি হে বাপ? শূন্য বাদ দি আকৌ অংক নহ'ব। তাৰমানে আমি মহাকাশলৈ কিমান দূৰত্ব হ'ব ওলাব নোৱাৰিব, শূন্যটোলৈহে কৰিব পাৰিব। গতিকে এই শূন্য আৱিষ্কাৰ ইয়াতে হৈছিলে। গতিকে মই কৈছোঁ যে ভাৰতবৰ্ষত জ্ঞান বিজ্ঞান তদং ৰহস্যত বহুত পুৰণি, বহুত একদম আমাৰ পৰিসৰৰ যুগবিলাক এইবিলাক হৈ আছে। গতিকে মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱ এজন অৱতাৰী পুৰুষ। তেওঁ কি ধৰ্ম দিছিলে? অৱনিশি চাৰি বেদ বিচাৰি বেগত কৰোঁ হৰিনাম, যাক এৰি বয়নে মিলাই গাই পাই মনোৰথ কাম, কামনা বাসনা সকলোবিলাক মনৰ যিবিলাক আছে গোটেইবিলাক অৱনিশি চাৰি কিমান কষ্ট কৰিছে বাপ। আৰু মহাপুৰুষ গুৰু মাধৱ শংকৰদেৱ আমি অৱতাৰী পুৰুষ বুলি এইকাৰণে কওঁ যে এটা উদ্দেশ্য লৈ আহিছিলে না। আজিৰ পৰা 700 বছৰ আগতে, আজিৰ পৰা 650 বছৰ আগতে বা 800 বছৰ আগতে অসমত কি ঘটিছিলে, শিৱসাগৰত কি ঘটিছিলে, এইখিনি কথা আমাৰ মানুহবিলাকে জানিব নোৱাৰোঁ নেকি বাপ? জানিব পাৰোঁ নে নোৱাৰোঁ? এই গো বেক টু 14th and 15th century। আপুনি ত্ৰয়োদশ শতিকা আৰু 14দশ শতিকালৈ আমাৰতো আহোম সাম্ৰাজ্য তেতিয়া আৰম্ভ হৈ গৈছে বাপ। গতিকে তেতিয়ালৈ আপোনাৰ অসমৰ ইতিহাসটো চাওক। দ্বাদশ শতিকাৰ পৰাতো আহোম স্বৰ্গদেউ চুকাফাই আহি পেলাই 7 ৰাজ মাৰি 1 ৰাজ কৰিলে। তাৰপিছতো ইয়াত কি চলিছিলে? ইন দি নেম অফ দ্য ৰিলিজন, ধৰ্মৰ নামত কি চলিছে?
জগতৰ ব্যভিচাৰবিলাক চলিছিল নে নাই? কুমাৰী পূজা চলিছিলে বাপ, কুমাৰী পূজা বিভৎস কাৰবাৰ। ছোৱালীবিলাকক নি নেকেট কৰি তাতে ডেন্স কৰিছিলে সিহঁতে। ভোগীবিলাক এটা সম্প্ৰদায় আছিলে। এইবিলাক ইজ ইট কল, কেন ইট বি কল্ড ৰিলিজন? ভোগী, মই বোলে বলি যাম, তেওঁ গোটেই কথা এইবিলাক আপুনি যোগিনী যন্ত্ৰত কালিকা পুৰাণত এই দুখন পুৰাণ শাস্ত্ৰ আমাৰ ত্ৰয়োদশ চতুৰ্দশ শতিকাত অসমত ৰচিত হৈছে। নিজে দেখিছোঁ, পঢ়িছোঁ বাপ। আমাৰ সংস্কৃত আছিল আগৰ যোগিনী যন্ত্ৰ আৰু কালিকা পুৰাণৰ যিবিলাক সংস্কৃত, একেবাৰে সহজ সংস্কৃত। গতিকে আমি ভাবিছোঁ এই ধৰণে যেতিয়া আমাক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আৱিৰ্ভাৱ হৈছিলে যে আমাৰ এই অনাখৰী মানুহবিলাকক, শিক্ষা দীক্ষা নোপোৱা মানুহবিলাকক আমি কি কৰিব লাগে? আমি আগবঢ়াই আনিব লাগে। সেইকাৰণে অৱনিশি চাৰি বেদ বিচাৰি তেওঁ দুবাৰকৈ আৰু তেওঁ গুৰুজনাই যেতিয়া স্কুললৈ গৈ পেলাই যিটো কবিতা লিখিছিলে, কেৱল অ ক খ শিকি পেলাই কেৱল অ স্বৰটো আৰম্ভ ব্যৱহাৰ কৰি ইকাৰ আকাৰ নাই আৰু যুক্তাক্ষৰটো নাই। আমাৰ ইয়াত অসমীয়া নিশ্চয়কৈ প্ৰফেচাৰবিলাক আহিছে, আহসকলে আহিছে, যিটো কোমল গীত বোলো কৰতল কমল কমল দল নয়ন ভৱদৱ দহন গহন বন সহন, এনেকৈ হ'ব বাপ। আমি সহজে পাৰিম এইখিনি। কৰতল কমল মানে হাতৰ তলুৱাখন ফুল পদুম হেৰিবিলাক জানিম। কিন্তু যেতিয়া তাৰপিছত আহিব নপৰ নপৰ পৰ সতৰত গময় সভয় মভয় ভ সত মমহৰ সততয়, এই যে নপৰ নপৰ পৰ, এই থৰক বৰকৈ যোৱা কথাটো কোৱা নাই নহয় বাপ। বুজি পালে নাই? পৰা প্ৰকৃতি আৰু অপৰা প্ৰকৃতি কি? আমাৰ দুটা প্ৰকৃতি আছে, এটা অপৰা আৰু তাৰপিছত পৰলোকলৈ গ'লে পৰা প্ৰকৃতি আছে। এই ধৰণৰ কথা থাকে। গতিকে এইবিলাক তত্ত্ব দৰ্শন মহাপুৰুষ গুৰুজনাই আমাক দিছিলে। আৰু তেওঁ যিটো ভক্তি ধৰ্মবাদ ইয়ালৈ নমাই আনিলে বাপ, একদেৱ একসেৱ একবিনে নাই বাপ। এইটো কথা হয় যে অষ্টম শতিকাত বেদান্তৰ ব্ৰহ্মতত্ত্বৰ ভাষ্যকাৰ আদি শংকৰাচাৰ্যৰ এই তত্ত্ব তেওঁ পঢ়িছে, জানিছে। মায়াবাৰো তেওঁ তাৰ পৰা লৈছে হয়, কিন্তু অদ্বৈতবাদ তত্ত্ব এককভাৱে তেওঁ কোনো এজন ধৰ্মগুৰুৰ পৰাই তেওঁ লোৱা নাই। মহাপুৰুষ গুৰুজনাই নিজাববীয়াকৈ, কাৰণ ৰামানুজাচাৰ্যৰ বিশিষ্টাদ্বৈতবাদ কৰি পেলাই তেওঁ যিবিলাক এই তৎ সৎ এইবিলাক যে কথা ওলালে, সেইবিলাক কথাত তেওঁ বেছি গুৰুত্ব আৰোপ কৰা নাছিলে, কিন্তু মায়াবাদত বিশ্বাস কৰিছিলে। আৰু গীতাত ভগৱন্ত কৃষ্ণই যিটো ধৰ্ম নিজ মুখেৰে ব্যাখ্যা কৰিছে আৰু ভাগৱতত কৃষ্ণস্তু ভগৱান স্বামী বুলি যিটো কথা, সেই ধৰ্মহে কলিযুগৰ পালনীয় ধৰ্ম, এই কথা তেওঁ প্ৰকাশ কৰিছে। আমাৰ হিন্দু ধৰ্মৰ পতনৰ কাৰণ আছিল বৰ্ণ বৈষম্যবাদ, এইটো কথা আপোনাসকলে জানে। কিন্তু ভগৱন্ত কৃষ্ণটো বৰ্ণটো গুণ আৰু কৰ্ম অনুসাৰেহে কৰিছিলে নাই বাপ? বংশানুক্ৰমে কৰিছিলে নেকি? চতুৰ্বৰ্ণং ময়া সৃষ্টং গুণ কৰ্ম বিভাগ আছে, গুণ আৰু কৰ্ম সৈতে বিভাগ কৰিছিলে নহয়। মানে জন্মেন যায় চবেইটো শূদ্ৰই হ'ব, সংস্কাৰে নিজ মিচ্ছনে হ'ব। ব্ৰহ্মত্ব প্ৰাপ্তি হ'লে ব্ৰাহ্মণ ব্ৰহ্মং জানাতি এটি ব্ৰাহ্মণ। গতিকে মই উপনিষদৰ কেইজন ঋষিৰ কথা জানো যিবিলাক ব্ৰহ্মবিদ আছিলে। ব্ৰাহ্মণসকলে কিন্তু ব্ৰহ্মবিদটো পোৱা নাছিলে বাপ। ঈশ্বৰ তত্ত্বটো ব্ৰাহ্মণসকলক দিয়া নাছিলে ভগৱন্ত কৃষ্ণই। ঈশ্বৰ তত্ত্ব ক্ষত্ৰিয়ক দিছিলে। ক'ত দিছিলে? গীতা শাস্ত্ৰত দিছিলে, অৰ্জুনক দিছিলে। ঈশ্বৰ তত্ত্ব মানে আত্মতত্ত্ব, বুজি পালে নে? বা আত্মতত্ত্ব, সেই আত্মতত্ত্বটো অৰ্জুনকে দিছিলে। ন যায় তই মৃত বা নগৰা যে এইবিলাক কথা মই ক'লে দিৰে হ'ব, বেছি কথা নকওঁ। গতিকে বাপসকল, মহাপুৰুষ গুৰুজনাই যিটো একেশ্বৰবাদ, একদেৱ একসেৱ একবিনে নাই কেৱ কৃষ্ণস্তু ভগৱান স্বাম, আৰু সেইটোৱে গীতা আৰু ভাগৱতৰ অনুমোদিত তত্ত্ব, গোটেই সমস্ত শাস্ত্ৰৰ অনুমোদিত তত্ত্ব ইয়াত প্ৰচাৰ কৰিছিলে। আৰু সেই প্ৰচাৰ কৰি কি কৰিছিলে যেনে আমাৰ যে ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ এই জাতিবিলাকৰ প্ৰাচীৰবিলাক তেওঁ ভাঙি দি একদেৱ একসেৱ কৰি পেলাই এক জাত এক পাত এক মাত এক ভাত কৰিছিলে। কোনো মানে নহো জানা আমি চাৰি জাতি নহো, এইবিলাক কথা আছিলে। আমি চাৰি জাতি নহয়, আমি সকলোৱে ভকত হ'ব পাৰোঁ, সকলোৱে ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰে। সেই প্ৰাৰ্থনাৰ এই যিটো ব্যৱস্থাবিলাক, সেইকাৰণে মহাপুৰুষ মাধৱদেৱে এটা কথা কৈছিলে, মনত ৰাখিব, শংকৰে সেই শুদ্ধমত ঈশ্বৰ ভক্তিৰ তত্ত্ব প্ৰচাৰিলা শাস্ত্ৰ সাৰ জানি। বাকীখিনি মই নকওঁ বাৰু, শাস্ত্ৰ জানি আৰু শাস্ত্ৰৰ সাৰ জনা একে কথা নহয় বাৰু। শাস্ত্ৰৰ সাৰ মজ্জা আনি পেলাই শংকৰেহে শুদ্ধ মত দিছিলে। আৰু এটা কথা আপোনালোকে চাব যে আমাৰ ভাৰতবৰ্ষত যিমানবিলাক বৈষ্ণৱ ধৰ্মগুৰু আছে, ভক্তি ধৰ্মকেই
আশ্ৰয় কৰি পেলাই যিবিলাক বৈষ্ণৱবাদ প্ৰচাৰ কৰিছে, কিছুমানে দ্বৈতবাদ কৰিছে, কিছুমানে অদ্বৈতবাদ কৰিছে, কিছুমানে দ্বৈতবাদ কৰিছে আৰু কিছুমানে অদ্বৈতবাদেই কৰিছে। যেনেকৈ ধৰক ৰামানুজৰ অদ্বৈতবাদ আছিলে, কিন্তু তেওঁৰ তৃতীয় বা চতুৰ্থ শ্ৰেণীয় যিটো মানে ৰমানন্দ ঠাকুৰ আছিলে, ৰমানন্দই দ্বৈতবাদ কৰিলে। তাত শ্ৰীৰাম, জয় শ্ৰীৰাম, ৰাম আৰু মানে সীতাৰাম, জয় সীতাৰাম বা হনুমান, এইবিলাক লক্ষ্মণক পূজা চলে। আৰু ইয়াতে ধৰি লওক চৈতন্যদেৱে ৰাধাকৃষ্ণ কৰিলে, দ্বৈতবাদ নহয়। কিন্তু কবিৰে ৰামৰে উল্লেখ কৰিছিলে, কবিৰৰ ৰাম আকৌ বেলেগ আছিলে, দাসৰথী ৰাম নাছিলে। যি নহওক বাৰু, এনেকৈ যে এইবিলাক বাদ ওলাইছিলে, এইবিলাকৰ এটা তত্ত্বখিনি উদ্ধাৰ কৰি আনি, কিন্তু কোনো এজন ধৰ্মগুৰুৱে মনত ৰাখিব, দুটা কথা আছে। ভাৰতবৰ্ষৰ কোনো এজন বৈষ্ণৱ ধৰ্মগুৰুৱে শৰণ ধৰ্ম প্ৰচাৰ কৰা নাই, সকলোকে দীক্ষা দিছিলে। কিয় দিয়া নাই ইয়াত ব্যাখ্যা কৰিব মোৰ সময় নাই। কিয় দিয়া নাছিলে, তেওঁতো বীজ মন্ত্ৰ এটা দিছিলে, যিটো বীজ মন্ত্ৰ গাই পেলাই তেওঁলোকে ঈশ্বৰক প্ৰাপ্তি হ'ব পাৰে, এই এটা কথা। আৰু দ্বিতীয় কথাটো হ'ল কি, মহাপুৰুষ শংকৰদেৱে আৰু কোনো এজন ধৰ্মগুৰু কিন্তু ক্ষুদ্ৰ নাছিলে, এইটো কথা মনত ৰাখিব আপোনালোকে। ক্ষুদ্ৰকুলৰ ধৰ্মগুৰু কেৱল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে আছিলে। বাকীবিলাক আমাৰ বল্লভাচাৰ্যই কওক, চৈতন্যদেৱে কওক, ৰামানুজাচাৰ্যই কওক বা আদি শংকৰাচাৰ্যই কওক, ৰমানন্দই কওক, গোটেইবিলাক আছিলে ব্ৰাহ্মণৰ। সেইকাৰণে তেওঁলোকে নিজত্বটো এৰি দিয়া নাছিলে। যি নহওক বাৰু, আমি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে আমাৰ যি ভক্তি ধৰ্ম ইয়ালৈ নমাই আনিলে, তাত ভক্তিত জাতি অজাতি বিচাৰ নাই। জাতি অজাতি হৰি ভগৱতীৰ সমস্তৰে অধিকাৰ বুলি কৈছে। তাকে কৰি এটা জাতি ধৰ্মৰ মাধ্যমেৰে এক আধ্যাত্মিক আদৰ্শৰে আমাৰ অসমৰ কিমানবিলাক জাতি জনগোষ্ঠী সকলোকে একত্ৰিত কৰি তেওঁ এটা মানে বিপ্লৱৰ সূচনা কৰিছিলে। সাংঘাতিক ধৰণৰ ৰিভলিউচনেৰী এটা কাম কৰিছিলে, যিটো তেওঁ এককভাৱে কৰাৰ পিছত মহাপুৰুষ মাধৱদেৱক লগত পাই পেলাই আৰু আগবঢ়াই দিছিলে। গতিকে এই যি এককভাৱে যিটো কাম কৰিলে, সেই কামটো ইমান সহজ নিশ্চয়কৈ নাছিল, আজিৰ নিচিনা ইমান সুবিধা নাছিল। আৰু তেওঁ তিনিটা শক্তিৰ বিৰুদ্ধে যুদ্ধ কৰিব লগা হৈছিলে। এটা ৰাজকীয় শক্তি, আৰু ৰাজ অনুগ্ৰহপ্ৰাপ্ত ব্ৰাহ্মণ্য শক্তি, আৰু এটা এই ব্ৰাহ্মণসকলৰ দ্বাৰা প্ৰভাৱিত এটা ক্ষুদ্ৰ শক্তি। এই তিনিটা শক্তিৰ বিৰুদ্ধে তেওঁ অকলে যুদ্ধ কৰি ইয়াত এখন মানে শান্তি সম্প্ৰীতিৰ এখন সুন্দৰ সমাজ গঢ়ি গৈছে। আৰু মহাপুৰুষ শংকৰদেৱ এনেকুৱা বহুমুখী প্ৰতিভা আছিলে। আপুনি কেৱল ধৰ্মই কৰা নাই, ধৰ্মক আধ্যাত্মিকতা লাগিবই। ধৰ্ম, আধ্যাত্মিকতা, গীত, নৃত্য, বাদ্য, সমাজ সংগঠন গোটেইবিলাক কৰিছিল। তাত একো বাদ ৰখা নাই। আৰু আটাইতকৈ ডাঙৰ তেওঁৰ অৱদানটো হ'ল কি, যে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ধৰ্ম বস্তুটো কেৱল মন্দিৰেই হওক, নামঘৰেই হওক, উপাসনা গৃহ হওক, তাতেই আবদ্ধ নাৰাখি ধৰ্ম বস্তুটো তাৰ পৰা উলিয়াই আনি ব্যক্তি জীৱন আৰু সমাজ জীৱনৰ লগত সম্পৃক্ত কৰি দি এই ধৰ্মীয় দৰ্শনটো এটা সমাজ দৰ্শনে পৰিৱৰ্তন কৰা বিশ্বৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ আৰু একমাত্ৰ ধৰ্মগুৰু আছিল শ্ৰীমন্ত শংকৰদেৱ। সেইকাৰণে তেওঁ যাক এৰি নাহিকে উপাম, যাৰ তুলনা নাই। গতিকে এইজন মহাপুৰুষৰ বিভিন্ন দিশ সম্পৰ্কে, প্ৰজ্ঞা আৰু প্ৰতিভা সম্পৰ্কে গোটেইবিলাক দিছে। মই আৰু ইমান তেখেতৰ পেপাৰবিলাকত ওলাব। গতিকে আজি মই আশা কৰিছোঁ যে বিদ্যুৎ সমাজ লগ লাগিছে আৰু আমাৰ যুৱ প্ৰজন্মই এই কথাবিলাক জানিব লাগে, নিজক লৈ গৰ্ব কৰিব লাগে, নিজৰ ধৰ্মক লৈ গৰ্ব কৰিব লাগে, নিজৰ কৰ্মক লৈও গৰ্ব কৰিব লাগে, আৰু নিজৰ মাতৃভূমিক লৈ, আমাৰ নিজৰ সংস্কৃতিক লৈ আমি গৰ্ব কৰিব লাগে। আৰু গৰ্ব যদি নকৰোঁ, তেনেহ'লে আমাৰ জাতীয় চেতনা চৈতন্য নাথাকিব। আমাৰ দুটা বস্তু থাকিব লাগে, আমাৰ জাতীয় চৈতন্য, জাতীয় সংস্কৃতি আমি ৰাখিব লাগিব, আৰু ৰাষ্ট্ৰীয় সম্পত্তিও আমাৰ থাকিব নিশ্চয়কৈ। এই সম্পৰ্কেও আমি শ্ৰদ্ধাশীল হ'ব লাগিব, আৰু আমাৰ ৰাষ্ট্ৰক আমি বন্দনা কৰিব লাগিব, কিন্তু জাতিক বাদ দি নহয়। এইখিনিকে কৈ